ওয়েলকাম টু ইগোহিপাত সকলোকে এটি নতুন ক্লাছলৈকে আকৌ এবাৰ স্বাগতম জনাইছো অলৰেডি আমি খুব ধুনীয়াকৈ এটা সিৰিজ ষ্টাৰ্ট কৰিছিল আৰু সেইটো ক্লাছখিনি বহুখিনি আমি এতিয়া আগবাঢ়ি আহিলো আমি অলৰেডি এটা চেপ্টাৰ কমপ্লিট কৰিলো নাম্বাৰ সিস্টেম আৰু আজিৰ এই ক্লাছটোৰ আৰম্ভ হ'ব আমাৰ দ্বিতীয়টো চেপ্টাৰ এলচিএম এণ্ড এইচচিএফ মই কৈছিলো যে আমি প্ৰতিটো চেপ্টাৰৰে সৰু সৰুকৈ কনচেপচুৱেল ক্লাছবিলাক কৰি গৈ থাকিম আৰু আমি এক্সামৰ আগলৈকে গোটেইখিনি খতম কৰিম আজিৰ আমাৰ চেপ্টাৰটো আৰম্ভণি হ'ব এলচিএম এণ্ড এইচচিএফ খুব ইম্পৰ্টেন্ট চেপ্টাৰ হয় এক্সামত কুৱেশ্যন আহে ইয়াৰে এটা নহয় এটা কুৱেশ্যন তোমালোকে নিশ্চয় এক্সামত দেখা পাবা ইয়াৰে আৰু ইয়াতে মই অলৰেডি টাইপ অফ কুৱেশ্যন এটা লিখি থৈ দিছো আমি এলচিএম আৰু এইচচিএফত কি কি শিকিব লগা আছে ইয়াতে প্ৰথমতে তোমালোকে শিকিব লাগিব লাৰ্নিং টু ফাইন্ড এলচিএম এণ্ড এইচচিএফ প্ৰথমতে শিকি লোৱা কেনেকৈ এলচিএম আৰু এইচচিএফ উলিয়ায় তাৰপিছত ফৰ্মুলা বেসড এটা কুৱেশ্যন আছে ৰেশিও বেসড কুৱেশ্যন আহিব ট্ৰিকি কুৱেশ্যন এটা অকনমান আছে অকনমান ট্ৰিকি কুৱেশ্যন বহুত বেছি টাফ নহয় মই নামে দি দিছো ট্ৰিকি কুৱেশ্যন এইটো চেপ্টাৰত দেন ডিজিট বেসড কুৱেশ্যন এটা ওলাব আৰু এটা ওলাব মুভিং ইন এ সাৰ্কুলাৰ পাথ আৰু বেল ৰিংগিং এটা এনেকুৱা নহয় যে ইয়াতে আমাৰ খতম আৰু এটা টাইপৰ কুৱেশ্যন ইয়াতে আছে ৰিমাইন্ডাৰ বেসড এলচিএম আৰু এইচচিএফ কিন্তু সেইটো আমাৰ আসাম পুলিচৰ এক্সামটোৰ কাৰণে ইমান বেছি ইম্পৰ্টেন্ট নহয় তো সেইকাৰণে আমি সেইটো কথা আলোচনা নকৰো একো প্ৰয়োজন নাই যিবিলাক বস্তু এক্সামৰ কাৰণে ইমান বেছি ইম্পৰ্টেন্ট নহয় এইবিলাক ইগনোৰ কৰিব পাৰি আমি যদি অকনমান টাফ লেভেলৰ এক্সামৰ ফালে যাওঁ তেতিয়াহ'লে হয়তো আহে কিন্তু বৰ্তমানৰ কাৰণে আসাম পুলিচৰ যিটো কনষ্টেবল এক্সাম আছে তাৰ কাৰণে সেইটো একো ইম্পৰ্টেন্ট নহয় আমি এইকেইটা শিকিলেই যথেষ্ট হ'ব ঠিক আছে লগতে মই জনাই দিও যদি কোনোবাই আসাম পুলিচৰ কাৰণে প্ৰিপেয়াৰ কৰিছে আৰু এতিয়াও কনফিউজ হৈ আছে কি পঢ়িম কি নপঢ়িম তো তোমালোকৰ কাৰণে অলৰেডি আমাৰ ইয়াতে বেটচ সৈনিক এটা লঞ্চ কৰা হৈছে যিটো গোটেইখিনি সিলেবাছে কভাৰ কৰা হ'ব গোটেইখিনি চেপ্টাৰছৰ ক্লাছ অলৰেডি ষ্টাৰ্ট হৈ গৈছে তো যদি কোনোবা ইন্টাৰেষ্টেড হয় জলদিয়ে তোমালোকে জয়েন কৰি ল'বা ওকে এতিয়া নেক্সট আহিছো আমাৰ চেপ্টাৰটোৰ এলচিএম আৰু এইচচিএফৰ প্ৰথমটো টপিক লাৰ্নিং হাউ টু ফাইন্ড এলচিএম হাউ টু ফাইন্ড এইচচিএফ মানে এলচিএম কেনেকৈ উলিয়ায় আৰু লগতে এইচচিএফ কেনেকৈ উলিয়ায় আজিৰ এই ক্লাছত আমাৰ এলচিএম আৰু এইচচিএফ উলিওৱাৰ টেকনিক আমাৰ হাতত থাকি যাব কি হয় এলচিএম এই ইংৰাজীত কৈ আছো যদিও অসমীয়াত কি হয় অসমীয়াত হৈছে লসাগু শুনিছো চাগে শব্দটো লসাগু বুলি কয় আৰু এইচচিএফ মানে হৈছে গসাউ লসাগু লঘিষ্ঠ সাধাৰণ গুণিতক আৰু গসাউ মানে হৈছে গৰিষ্ঠ সাধাৰণ উৎপাদক ঠিক আছে এতিয়া লসাগু আৰু গসাউ এক্সেক্টলি কি হয় বা একচুয়ালি কি হয় অলপমান মই বিহাইন্ড দ্য সিনৰ কথা কৈ দিছো বেছি সময় নলওঁ কাৰণ সিমান বেছি ইম্পৰ্টেন্ট নহয় বাট কৈ থৈছো এই কাৰণে যাতে তোমালোকে বুজিবলৈ ইজি হয় লসাগু আচলতে কি হয় আমাক যদি কোনোবাই কৈ দিয়ে না যে 10 আৰু 15 এই সংখ্যা দুটাৰ লসাগু উলিওৱা বা গসাউ উলিওৱা তাৰ কাৰণে টেকনিকটো হৈছে আমি চেষ্টা কৰিম যে দুটা সংখ্যাকে হৰণ কৰিব কিবাৰে পাৰি জানো ঠিক আছে আমি লাহে লাহে যাওঁ বাৰু প্ৰথমতে মই বেসিক টেকনিকটো দেখাই দিও যে কেনেকৈ উলিয়ায় তাৰপিছত আমি শৰ্ট ট্ৰিক আলোচনা কৰিম তাৰপিছত আমি কনসেপ্টটো অকমান আলোচনা কৰিম ঠিক আছে আলটিমেটলি তিনিখন স্লাইড লওঁ এইখন স্লাইডত আমি বেসিক মেথডটো চাম কেনেকৈ লসাগু আৰু গসাউ উলিয়ায় তাৰে পাছত আমি শৰ্ট ট্ৰিকটো চাম ইয়াৰে পাছত আৰু তাৰে পাছত আমি বিহাইন্ড দ্য সিন কনসেপ্টটো আলোচনা কৰিম ঠিক আছে এতিয়া এলচিএম যদি উলিয়াব কয় 10 আৰু 15 আমি কি কৰিব লাগে আমি প্ৰথমতে আমাক লসাগু যেতিয়া উলিয়াব দিব বা গসাউ যেতিয়া উলিয়াব দিব আমাক জেনেৰেলি দুটা বা তিনিটা সংখ্যা দিব আমাক এনেকুৱা নহয় যে কৈ দিব ডাইৰেক্টলি যে 50ৰ লসাগু উলিওৱা তেনেকুৱা কোৱেশ্চন নাহে যদি লসাগু উলিয়াব লাগে ন মিনিমাম দুটা সংখ্যা দিয়া থাকিব লাগিব মই এখিনিও কৈছিলো ইয়াৰে আগৰ ক্লাছত চাগে কিবা এটা আমি নাম্বাৰ কাউন্টিংৰ কথা আলোচনা কৰিছিলো নাম্বাৰ কাউন্টিংৰ নে কৰা নাই ওকে কৰা নাই যদিও কথা নাই বাৰু পিছত মই কেতিয়াবা কৰাই দিম নাম্বাৰ কাউন্টিংৰ কথা আমি চাগে আপৰ ক্লাছত আলোচনা কৰিলো ঠিক আছে বাৰু যি নহওক তো ইয়াতে আমাৰ এই যি দুটা নাম্বাৰ দিয়া আছে এই নাম্বাৰ দুটাক আমি প্ৰথমতে চাম যে এই দুটা সংখ্যাকে কিবাহেৰে হৰণ কৰিব পাৰি জানো আমি যেতিয়া লসাগু উলিয়াবলৈ যাম মিনিমাম আমাক দুটা সংখ্যা দিবই লাগিব আমাক এটা সংখ্যা দি পেলাই লসাগু উলিয়াব দিব নোৱাৰে মানে 100 এটা সংখ্যা দি দিলে যে 100ৰ লসাগু উলিওৱা 100ৰ এলচিএম উলিওৱা 100ৰ এলচিএম উলিওৱা এইটো কোনো কুৱেশ্চন নহয় এনেকে কুৱেশ্চন নাহে কুৱেশ্চন যদি লসাগু আৰু গসাউ যদি উলিয়াব দিয়ে মিনিমাম দুটা সংখ্যা দিব লাগিব এনেকৈ দুটাকৈ বেছি সংখ্যা দিলেও প্ৰবলেম নাই তিনিটা সংখ্যা দিলেও প্ৰবলেম নাই পাঁচটা সংখ্যা দিলেও প্ৰবলেম নাই 50টা সংখ্যা দিলেও প্ৰবলেম নাই জাস্ট মই হাইপোথেটিক্যালি কথাটো কৈছো আমাক যদি 5000টাও সংখ্যা দিয়ে যে 5000টা সংখ্যা দিলে ইয়াৰে লসাগু উলিওৱা আমি হিচাপ মতে পাৰিব লাগে হয়তো আমি নোৱাৰিম কাৰণ তাৰ ক্যালকুলেশনটো বহুত দীঘলীয়া হ'ব হয়তো তাৰ কাৰণে আমি বহুত কি টাইম লাগিব ন আমাৰ দুদিন তিনিদিন লাগি যাব 5000টা সংখ্যাৰ লসাগু ধেমালি নহয় দুদিন তিনিদিন কিয়াতকে বেছি টাইমো লাগিব পাৰে হয়নে তো সেইটো ইজি নহয় বাকি এনে ইন জেনাৰেলি আমি এলচিএম উলিয়াবতো এলচিএম উলিয়াবলৈ হলে মিনিমাম দুটা সংখ্যাটো থাকিবই লাগিব ম্যাক্সিমাম যিমান যি হ'ব পাৰে এতিয়া ইহতৰ লসাগু উলিয়াবলৈ যেতিয়া যাম তেতিয়া কি কৰিম তো প্ৰথম স্টেপটো এনেকুৱা এই দুটা সংখ্যাকে প্ৰথম স্টেপত আমি এই দুটা সংখ্যাকে কিবাহেৰে হৰণ কৰিব পাৰি জানো আমি সেইটো চাব লাগে ইয়াতে থকা এই দুইটা সংখ্যাকে কিবাহেৰে হৰণ কৰিব পাৰি জানো আমি সেইটো বস্তু প্ৰথমতে ইয়াতে চেক কৰিম তো দেখিম 5ৰে আমি 10ক হৰণ কৰিব পাৰিছো দুবাৰ 5ৰে 15 হৰণ কৰিব পাৰিছো তিনিবাৰ পাৰিছো নে আমি 5ৰে এই দুইটা সংখ্যাকে হৰণ কৰিব পাৰিছো পাৰিছো কাৰণে আমি কি বুলি কম আমি হৰণ কৰিলো এতিয়া আমি সদায় প্ৰথমতে চেষ্টা কৰিব লাগে ইয়াতে যিমান কেইটা সংখ্যা আছে এতিয়া ইয়াতে দুটা আছে কেতিয়াবা এনেকুৱা হ'ব যে 4টা সংখ্যা দি দিলে
চাৰিটা সংখ্যাৰ লসাগু উলিয়াব দিলে তেতিয়া আমি এনেকুৱা এটা সংখ্যা বিচাৰিম যিটো সংখ্যাৰে সেই চাৰিটা সংখ্যাকে হৰণ কৰিব পাৰিম প্ৰথম আমাৰ গ'লটো কি প্ৰথম আমাৰ গ'লটো হৈছে যিমানকেইটা সংখ্যা ইয়াতে থাকিব সেই প্ৰতিটো সংখ্যাকে হৰণ কৰিবলৈ চেষ্টা কৰো এতিয়া 5ৰে মই দুটা সংখ্যাকে হৰণ কৰিবলৈ চেষ্টা কৰিছিলো আৰু দেখিছো হৰণ গৈছে 5 2 গুণ 10 5 3 গুণ 15 ঠিক আছে এটা আৰু কিবাহেৰে হৰণ যাবনে 2 আৰু 3 কিবাহেৰে হৰণ যাবনে তো দেখিবা তোমালোকে 2 আমি 2 ৰে হৰণ কৰিব পাৰিম 3 আমি 3 ৰে হৰণ কৰিব পাৰিম কিন্তু দুটা সংখ্যাকে হৰণ নাযায় যদি দুটা সংখ্যাকে হৰণ নাযায় তেতিয়া হলে আমি হৰণ কৰাৰ কোনো প্ৰয়োজন নাই আমি এইখিনি কৰি থলে হল ইয়াতকৈ বেছি হৰণ কৰিব নালাগে ক্লিয়াৰ নে yes তো আমি এইখিনি কৰি থলে হৈ গল ইয়াতকৈ বেছি আমাৰ হৰণ কৰিব নালাগে আৰু এইখিনি পাছত আমি যেটোকে হৰণ কৰিব আৰু নোৱাৰো আৰু কৰাৰ প্ৰয়োজন নাই এটা নেক্সট আমি কি কৰিম যেটো লসাগু আছে ন এই লসাগুত ইয়াৰে সাইডত যিমান সংখ্যা আছে গোটেইবিলাক সংখ্যা লিখিব লাগে অৰ্থাৎ 5 পূৰণ 2 পূৰণ 3 ঠিক আছে এইটো হৈছে লসাগু 5 2 গুণ 10 10 3 গুণ 30 হৈ গল আমাৰ লসাগু ঠিক তেনেদৰে যদি আমি HCF ৰ কথা কওঁ HCF ৰ আমি সেইটো সংখ্যা লিখিম যিটো সংখ্যাৰে ইয়াতে থকা প্ৰতিটো সংখ্যাকে হৰণ গৈছে মানে 10 আৰু 15 দুয়োটাকে কিহেৰে হৰণ গৈছে 5ৰে গৈছে তো 5টো হৈ গল ইয়াৰে HCF বুজি পালা তো এনেকৈ আমি লসাগু আৰু গসাগু উলিয়াও এইটো হৈছে বেসিক এটা আৰু এটা एग्जांपल লৈ লওক আৰু এটা एग्जांपल ললে হয়তো তোমালোকৰ বুজিবলৈ ইজি হ'ব এটা সংখ্যা মই লৈ দিলো 20 এটা সংখ্যা মই কৈ দিলো 24 এটা সংখ্যা মই কৈ দিলো 40 এটা এই তিনিটা সংখ্যা আছে এই তিনিটা সংখ্যাৰ লসাগু আৰু গসাগু উলিয়াব লাগে তিনিটা সংখ্যা আছে তো প্ৰথমতে আমি কি কৰিম 2 ৰে হৰণ কৰিম 2 ৰে এইটো গল 10 বাৰ 2 ৰে এইটো গল 12 বাৰ 2 ৰে এইটো গল 20 বাৰ আৰু হৰণ যাবনে দেখিবা আকৌ 2 ৰে হৰণ যাব আৰু 2 ৰে হৰণ কৰা 2 5 গুণ 10 2 6 গুণ 12 2 10 গুণ 20 হল আৰু কি বাহিৰে হৰণ যাবনে ইয়াতে দেখিবা আমি তিনিটা সংখ্যাকে হৰণ কৰিব নোৱাৰো মই অলৰেডি মেনশন কৰিছিলো যেতিয়া আমাক এনেকুৱা সংখ্যা দিব যে 20 24 আৰু 40 ৰ লসাগু উলিওৱা আমি প্ৰথমতে কি কৰো প্ৰথমতে তিনিটা সংখ্যাকে কিবাহেৰে হৰণ যায় নেকি আমি সেইটো চাও 20 24 আৰু 40 তিনিটাকে হৰণ যায় জানো তো দেখিছো 2 ৰে তিনিটা সংখ্যাকে হৰণ যায় তো হৰণ কৰিলো 2 ৰে 2 10 গুণ 20 2 12 গুণ 24 2 20 গুণ 40 তাৰে পাছত আমি এইবাৰ আকৌ চেষ্টা কৰিম যে এই যে 10 আছে এই যে 12 আছে 20 আছে এই তিনিটা সংখ্যাকে কিবাহেৰে হৰণ যায় নে তো দেখিছো 2 ৰে হৰণ আকৌ যাব তো 2 ৰে আৰু এবাৰ হৰণ কৰিছো 2 5 গুণ 10 2 6 গুণ 12 2 10 গুণ 20 ঠিকে আছে এইখিনিলৈকে yes বুজি পাই আছো নেক্সট আমি কি চাম যে ইয়াতে যে সংখ্যা কিনটা আছে 5 6 আৰু 10 এই তিনিটা সংখ্যাকে কিবাহেৰে হৰণ যাবনে তো দেখিবা তিনিটা সংখ্যাকে নাযায় যদি মই 2 ৰে হৰণ কৰিবলৈ চেষ্টা কৰো 2 ৰে 6 হৰণ যাব আৰু 10ক যাব কিন্তু 5ক হৰণ নাযায় ঠিক তেনেদৰে যদি 5ৰে হৰণ কৰিবলৈ চেষ্টা কৰো 5ক যাব আৰু 10ক যাব 6ক নাযায় ঠিক আছে মানে তিনিটা সংখ্যাকে হৰণ নাযায় যদি তিনিটা সংখ্যাকে হৰণ নাযায় তেতিয়া হলে তোমালোকে চাব লাগে যে মিনিমাম দুটা সংখ্যা যায় নে মানে ইয়াতে যদি আমাৰ ইয়াতে তিনিটা সংখ্যা নাথাকি পেলাই সাপোজ 10টা সংখ্যা আছে জাস্ট एग्जांपल লৈ লোৱা ইয়াতে 10টা সংখ্যা আছে আমি প্ৰথমতে চাম সেই 10টা সংখ্যাকে কিবাহেৰে হৰণ যাব জানো সাপোজ 10টা সংখ্যাকে হৰণ কিবা এটা সংখ্যাৰে গৈছে তো হৰণ কৰি দিও তাৰে পিছত আমি দেখিলো 10টা সংখ্যাকে হৰণ নাযায় কিন্তু 8টা সংখ্যা হৰণ যাব 8টা সংখ্যা হৰণ যাব কিবা এটাৰে তো এই 8টা হৰণ কৰা এবাৰ আমি মানে মিনিমাম দুটা সংখ্যাকো যদি হৰণ কৰিব পাৰো আমি হৰণ কৰিব লাগে এটা ইয়াতে আমি দেখিছো 6 আৰু 10ক হৰণ কৰিব পাৰিম কিৰে 2 ৰে তো 2 ৰে হৰণ কৰি দিয়া যিটো হৰণ কৰিব নোৱাৰো তাক তেনেকৈ ৰাখি থৈ দিয়া যা হৰণ কৰিব পাৰি ন তাক হৰণ কৰি দিয়া কথাটো এনেকুৱা যে মিনিমাম যদি দুটাকো হৰণ যায় হৰণ কৰিব লাগিব বুজিলা সাপোজ 10টা সংখ্যা ইয়াতে আছে সেই 10টা সংখ্যাৰ মাত্ৰ দুটা সংখ্যা কিবা এটা সংখ্যাৰে হৰণ কৰিব পাৰি তেতিয়াও হৰণ কৰিব লাগিব আমাৰ কথাটো হৈছে যে মিনিমাম দুটাকো যদি হৰণ যায় হৰণ কৰিব লাগিব আদাৰৱাইজ নালাগে হৰণ কৰিব ঠিক আছে এটা ইয়াতে দেখিছো আকৌ 5 আৰু 5 এই দুটা সংখ্যা আছে ন এই দুটা সংখ্যাকে হৰণ কৰিব পাৰি তো হৰণ কৰি দিয়া 5ৰে 5 1 গুণ 5 3 থাকি গল আৰু 5 1 গুণ 5 তো ফাইনালি আমি ইয়াতে পাই গলো এইখিনি এটা ইয়াতে আছে 1 3 আৰু 3 এই তিনিটা সংখ্যাকে হৰণ যাবনে নাযায় আৰু হৰণ কৰাৰ প্ৰয়োজন নাই ওকে তো আমি এটা কি দেখিলো ইয়াতে সাইডত বহুত কেইটা নাম্বাৰ আছে এই গোটেইবিলাক নাম্বাৰ সাইডত যিমান সংখ্যা আছে সেই গোটেইখিনি সংখ্যাকে আমি লসাগুত লিখিম মনত থাকিব লসাগুত আমি কি কৰো সাইডত যিমান সংখ্যা আছে গোটেইবিলাকক লিখিম অৰ্থাৎ 2 পূৰণ 2 পূৰণ 2 পূৰণ 5 পূৰণ 3 এইখিনি পূৰণ কৰিলে কি হ'ব 2 2 গুণ 4 4 2 গুণ 8 8 5 গুণ 40 40 3 গুণ 120 তো 120 হৈ গল আমাৰ লসাগু ঠিক তেনেদৰে গসাও কিমান হ'ব তো ইহঁতৰ যদি গসাও উলিয়াব দিয়ে গসাওৰ কনসেপ্টটো এতিয়া এনেকুৱা গসাওৰ কাৰণে মনত ৰাখিবা গসাওত আমাৰ ইয়াতে যিবিলাক সংখ্যা আছে এই সংখ্যাবিলাকৰ সেই কেইটা সংখ্যাহে আহিব সেই স্পেসিফিক সংখ্যা কেইটাহে আহিব যিকেইটা সংখ্যাৰে ইয়াতে থকা প্ৰতিটো সংখ্যাকে হৰণ গৈছে মানে ইয়াতে যিকেইটা সংখ্যা আছে গোটেইকেইটা হৰণ যাব লাগে এতিয়া প্ৰথম দুইটোৰে এই তিনিটা সংখ্যা হৰণ গৈছিলে নে তো দেখিছো গৈছিলে হৰণ তো দুইটো আহিব প্ৰথম দুইটো আহিলে প্ৰথম দুইটো তাৰে পিছত
এই দ্বিতীয় যেটো 2 আছে এই দুইটোৰে এই তিনিওটা সংখ্যা হৰণ গৈছিলে নে তো দেখিবা গৈছে তো সেইটো 2 ইয়াতে আহিব এতিয়া এই দুইটোৰে এই তৃতীয় 2 থাৰ্ড 2 এই দুইটোৰে এই তিনিওটা সংখ্যা হৰণ গৈছিলে নে নাই যোৱা অকল 6 আৰু 10 গৈছে 5 হৰণ যোৱা নাই তো যিহেতুকে এইটোৰে হৰণ কৰিব পাৰা নাই মানে এইটো 2 ইয়াতে লিখিব নোৱাৰো বুজিলা 5 টোৰে 6 ৰে 5 ৰে এই তিনিওটা সংখ্যা হৰণ গৈছে নে নাই যোৱা তিনিটো হৰণ যোৱা নাই তো এই 5 টো ইয়াতে লিখিব নোৱাৰো গসাউত মনত ৰাখিবা গসাউত আমি সেইকেইটা সংখ্যাহে লিখিব পাৰো যিকেইটা সংখ্যাৰে ইয়াতে থকা প্ৰতিটো সংখ্যাকে হৰণ গৈছে বুজিলা প্ৰতিটো সংখ্যাকে হৰণ যাব লাগিব অৰ্থাৎ 2 2 গুণ 4 হৈ গ'ল আমাৰ গসাউ ৰিপিট কৰিছো আকৌ এবাৰ লসাগুত আমি ইয়াৰে সাইডৰ যিমান সংখ্যা থাকে গোটেইবিলাক লিখো গসাউত আমি সেই সংখ্যাটোহে লিখিব পাৰিম যি দুটা সংখ্যাৰে বা যি সংখ্যাৰে ইয়াৰে থকা প্ৰতিটো সংখ্যাকে হৰণ গৈছে বুজিলা এইটোৱে হৈ গ'ল আমাৰ লসাগুৰ গসাউ উলিওৱাৰ টেকনিক ঠিক আছে এনেকৈ লসাগুৰ গসাউ উলিয়াই এতিয়া আহিছো শৰ্ট ট্ৰিকৰ পিনে শৰ্ট ট্ৰিক আছে নে ইয়েস এটা শৰ্ট ট্ৰিকটো কেনেকুৱা হয় শৰ্ট ট্ৰিকৰ পিনে আহিছো আমাক যদি এক্সামত কৈ দিয়ে যে দুটা সংখ্যা আছে 10 আৰু 15 এই সংখ্যা দুটাৰ লসাগু উলিওৱা এই গসাউ উলিওৱা শৰ্ট ট্ৰিকত উলিওৱাচোন কেনেকৈনো উলিয়াবা তো এলসিএম আৰু এইচসিএফ উলিওৱাৰ কাৰণে আমি নেক্সট কি কনসেপ্টটো ব্যৱহাৰ কৰো কনসেপ্টটো এনেকুৱা এই সংখ্যা দুটাৰ ডাঙৰ সংখ্যা কোনটো ইয়াৰে ডাঙৰ সংখ্যা আছে 15 এই ডাঙৰ সংখ্যাটোকে আমি কি কৰো ডাঙৰ সংখ্যাটো প্ৰথমতে লৈ লম ঠিক আছে ডাঙৰ সংখ্যা 15 আমি কি কৰিম 15ৰ গুণিতক বিলাক উলিয়াম 15ৰ গুণিতক কোনবিলাক 15ৰ গুণিতক হৈছে 15 গুণ 15 15 2 গুণ 30 15 3 গুণ 45 15 4 গুণ 60 15 5 গুণ 75 এইবিলাক হৈছে 15ৰ গুণিতক নহয় জানো তো এনেকে 15ৰ গুণিতক বিলাক আহিব আমি এই যে 15ৰ গুণিতক বিলাক আছে সেই গুণিতক বিলাকক দুটা সংখ্যাৰ উলিয়াব দিছে ন ইয়াতে 10 আৰু 15 দুটা সংখ্যাৰ আমাক লসাগু উলিয়াব দিছে আমি 15 যিটো ডাঙৰ সংখ্যা তাৰ প্ৰথমতে গুণিতক লম এই গুণিতক বিলাকক আমি 10 ৰে হৰণ কৰি চাম 10 ৰে আমি ইয়াৰে থকা গুণিতক বিলাকক হৰণ কৰিম তো 10 ৰে যদি 15 হৰণ কৰো হৰণ যাবনে 10 টোৰে 15 হৰণ যাবনে নাযায় মানে এইটো লসাগু নহয় 10 ৰে 30 হৰণ যাবনে যাব মানে এইটো এনসার কাম খতম আর বেলেগ কৰিবই নালাগে হয়তো তোমালোকক মই অলৰেডি প্ৰথম কোৱেশ্চনতে এইটোৱে দিছিলো এইটো চোৱা 10 আৰু 15 ইহঁতৰ লসাগু কি আহিছিল 30 আহিছিল ন তো এই লসাগুতে তোমালোকে দেখিবা ইয়াতেও আহিছে এৰে কি আহিছে 30 এতিয়া যদি আমি চাও 45ক 10 ৰে হৰণ যাবনে নাযায় এইটোও নাযায় 60 যাবনে 60 যাব মানে 60 টো লসাগু হ'ব লাগিছিল কিন্তু 30 টোৱে কিয় লসাগু হ'ল 60 তো হ'ব পাৰিলে হয় মই 30 টোক এই কাৰণে লসাগু বুলি কৈছো কাৰণ লসাগু মানে কি লসাগু মানে ইয়াৰে যদি ইংৰাজীৰ টাৰ্মটো মই ডিকোড কৰো ডিকোড হৈছে লিষ্ট ইংৰাজীৰ এলসিএম মানে হৈছে লিষ্ট কমন মাল্টিপল এইটো হৈছে ইংৰাজীত আৰু অসমীয়াত কি বুলি কয় অসমীয়াত কয় লঘিষ্ঠ সাধাৰণ গুণিতক মানে লঘিষ্ঠ মানে কি লঘিষ্ঠ বা লিষ্ট মানে কি লিষ্ট মানে হৈছে সৰু সংখ্যা লঘিষ্ঠ মানে কি সৰু সংখ্যা তো যেতিয়া আমাক লিষ্ট বুলি কৈছে মানে আমি সৰু সংখ্যাটোহে এনসাৰ দিব লাগিব আমি এনেকৈ ডাঙৰ সংখ্যা ক'ব নোৱাৰো কাৰণ ইয়াৰে পাছত যদি চাও 75ৰ পাছত আৰু এটা সংখ্যা ওলাব কোন আহিব 90 90ও তো এটা সংখ্যা ন যিটো 15ৰে হৰণ যায় ঠিক আছে 15 7 গুণ 105 15 8 গুণ কিমান আহিব 120 সেইটোতো আহিব এতিয়া তোমালোকে চাও যদি আমিতো এনেকুৱা কৰিব 75 হৰণ কৰিব নোৱাৰো কিন্তু 90 কত হৰণ কৰিব পাৰো 10 ৰে আমি 105 হৰণ কৰিব নোৱাৰো কিন্তু 120 ক হৰণ কৰিব পাৰো 10 ৰে তো 10 ৰে আমি 30 হৰণ কৰিব পাৰো 60 পাৰো 90 120 পাৰো আমাৰ এই গোটেইকেইটা কি হয় এই গোটেইকেইটা হ'ব লাগিছিল লসাগু কিন্তু এই কাৰণে হোৱা নাই কাৰণ লসাগু মানে হৈছে লিষ্ট মানে সৰু সংখ্যাটো লঘিষ্ঠ তো সেই কাৰণে আমি সৰু সংখ্যাটো কি বুলি কওঁ লসাগু বুলি কওঁ অৰ্থাৎ 30 হৈ গ'ল আমাৰ কাৰেক্ট আনসাৰ বুজি পালা তো আমি লসাগু উলিওৱাৰ কাৰণে কি কৰো আমাক যেতিয়া সংখ্যা দিব আমি সেই সংখ্যা দুটাৰ ডাঙৰ সংখ্যাটো বিচাৰি লওঁ আৰু ডাঙৰ সংখ্যাটো গুণিতক বিলাক লওঁ এটা আৰু এটা এক্সাম্পল লৈ লোৱা তেতিয়া তোমালোকৰ বুজিবলৈ বহুত বেছি ইজি হৈ যাব এটা আছে 8 এটা আছে 8 এটা আছে 10 এটা আছে 12 এতিয়া এইকেইটা সংখ্যা লৈ লোৱা এতিয়া 12 আছে এতিয়া যদি আমি চাও এইকেইটা সংখ্যা কিহেৰে হৰণ যাব তো চোৱা মই এই তিনিটা সংখ্যা ডাঙৰ সংখ্যা কোনটো ফাৰ্ষ্ট এইটো কোৱা বা এটা কাম কৰা বৰ্তমানৰ কাৰণে অলপমান ইজি নাম্বাৰ লোৱা তাৰপিছত মই এইটো দি দিছো 10 12 আৰু 15 কৈ দিলো এই তিনিটা সংখ্যা এতিয়া এই তিনিটা সংখ্যাৰ সকলোতকৈ ডাঙৰ সংখ্যা কোনটো 15 ডাঙৰ সংখ্যা তো 15 সংখ্যাটো কি লম আমি গুণিতক লম 15 গুণ কি 15 গুণ 15 15 2 গুণ কি 30 এতিয়া আমি চাব লাগে যে 15 যোনটো প্ৰথম আছে 15 গুণ 15 এই সংখ্যাটো 10 ৰে হৰণ যাবনে নাযায় 12 ৰে যাবনে নাযায় মানে এইটো এনসাৰ নহয় 15 2 গুণ কি 30 30 হৰণ যাবনে 10 ৰে যাব কিন্তু 12 ৰে নাযায় নহয় হৰণ তো 12 ৰে যেনেকৈ হৰণ যোৱা নাই এইটোও নহয় 15 3 গুণ কি 45 45ক 10 ৰে হৰণ যাবনে নাযায়
12ৰে যাবনে নাযায় মানে আলটিমেটলি কি হ'ব আমি 15ৰ এনেকুৱা এটা গুণিতক ল'ব লাগে যিটো গুণিতক 10 আৰু 12 দুয়োটাৰে হৰণ যায় বুজি পালা যেতিয়া আমি লসাগু উলিয়াবলৈ যাওঁ তেতিয়া আমি কি কৰো যিকেইটা সময় সংখ্যা দিয়া থাকে তাৰে ডাঙৰ সংখ্যাটো ফাৰ্ষ্ট লৈ লওঁ সেই ডাঙৰ সংখ্যাটোৰ এনেকুৱা এটা গুণিতক বিচাৰি উলিয়াম যিটো সংখ্যা 10ৰেও হৰণ যাব 12ৰেও যাব এতিয়া আমি যদি চাওঁ 15 3 গুণ 49 যোৱা নাই 15 4 গুণ কি 60 60 সংখ্যাটো 10ৰে হৰণ যাবনে যাব 10 6 গুণ 60 12ৰে হৰণ যাবনে যাব 12 5 গুণ 60 মানে 60 সংখ্যাটো 10ৰেও হৰণ যাব 12ৰেও যাব আৰু লগতে 15ৰেও হৰণ যাব আৰু 15 গুণিতক ন এইটো 15 গুণিতক 15ৰেতো হৰণ যাবই হয়নে তো 60 সংখ্যাটোৱে হৈ গ'ল সকলোতকৈ সৰু সংখ্যা যিটো সংখ্যা 10 12 আৰু 15 তিনিওটা সংখ্যাৰে হৰণ যাব তো সেইকাৰণে 60 হৈ গ'ল আমাৰ ইয়াতে এলচিএম বুজি পালা এলচিএম উলিওৱা শৰ্ট ট্ৰিকটো বুজি পালা নে নাই এলচিএম উলিওৱা শৰ্ট টেকনিকটো হৈছে কি সংখ্যাকেইটা কি কৰিব লাগে সংখ্যাকেইটা ডাঙৰ সংখ্যাটোৰ গুণিতক ল'ব লাগে আৰু গুণিতকটো আমি তেতিয়ালৈকে ল'ম যেতিয়ালৈকে আমি এনেকুৱা এটা সংখ্যা নাপাওঁ যিটো সংখ্যা দুটা সংখ্যাৰে হৰণ গৈছে ক্লিয়াৰ নে ইয়েছ এতিয়া এইটো সংখ্যাৰে লগত সংগতি ৰাখি আমি যদি এতিয়া আৰু এটা এক্সাম্পল লওঁ যে 8 10 আৰু 12 ইয়াৰে কি হ'ব ইয়াৰে এতিয়া 12 সংখ্যাটো গুণিতক ল'ম ন তো 12 1 গুণ 12 এবারে এতিয়া মুখে মুখে ওলাম 12 1 গুণ 12 12 সংখ্যাটো ইয়াৰ দুটাৰে হৰণ যাবনে নাযায় 12 2 গুণ 24 12 2 গুণ কি 24 24 সংখ্যাটো সেটা হৰণ যাবনে যাব 8 3 গুণ 24 12 2 গুণ 24 মানে 24 সংখ্যাটো আমাৰ কি হৈছে 24 সংখ্যাটো 8ৰে হৰণ গৈছে কিন্তু 10ৰে হৰণ যোৱা নাই এতিয়া 10ৰে হৰণ যোৱা নাই তো 10ৰে হৰণ যোৱা বনাব লাগে ন এতিয়া 10ৰে 24ক কিয় হৰণ যোৱা নাই কোৱাচোন আমি 10ৰে কিয় হৰণ কৰিব পৰা নাই 10ৰে যদি আমি হৰণ কৰিবলৈ যাওঁ কি হ'ব তেতিয়া কোৱাচোন 10ৰে যদি আমি 24ক হৰণ কৰো কি হ'ব তো এটা এনেকুৱা হ'ব 2 5 গুণ 10 2 12 গুণ 24 মানে 5 এটা তলত ৰৈ গৈছে তো 5 এটাৰ কাৰণে 24ক আমি হৰণ কৰিব পৰা নাই তো তোমালোকে কি কৰিবা 12 2 গুণ 24 আছিল ন সেই 24ৰ লগত 5 এটা পূৰণ কৰি দিয়া 24 5 গুণ কি 120 মানে 120 হৈ গ'ল লসাগু বুজি পালা এতিয়া 120 হৈছে 12ৰ গুণিতক ফাৰ্ষ্ট কথা 12ৰ গুণিতক 12 10 গুণ 120 এই 120 সংখ্যাটো 8ৰেও হৰণ যাব আৰু 10ৰেও হৰণ যাব বুজি পালা তো 120 হৈ গ'ল লসাগু ওকে ক্লিয়াৰ তো এনেকৈ আমি লসাগু উলিয়াব পাৰো মুখে মুখে এতিয়া গসাউ কেনেকৈ উলিয়াই এতিয়া আহিছো গসাউ টেকনিকটো শৰ্ট ট্ৰিক গসাউ এইচচিএফৰ কাৰণে আৰু বেছি সুবিধা এইচচিএফৰ কাৰণে আমি কি কৰিব লাগে আমাক যি দুটা সংখ্যা দিয়া আছে ইহঁতৰ গসাউ উলিয়াব দিছে ন আমি সেই সংখ্যা দুটাৰ পাৰ্থক্যটো ল'ব লাগে এই সংখ্যা দুটাৰ পাৰ্থক্য কিমান ন যদি আমি সংখ্যা দুটাৰ ইয়াতে যদি পাৰ্থক্য চাবলৈ যাওঁ কিমান আছে 5 সংখ্যা দুটাৰ পাৰ্থক্য কিমান 5 তো সেই 5 যিটো পাৰ্থক্য আছে সেই 5টোৰে আমি 10ক এবাৰ হৰণ কৰি চাম 5ৰে 10ক হৰণ যাবনে যাব 5ৰে 15 হৰণ যাবনে যাব দুটা সংখ্যাকে হৰণ গৈছে ন 5ৰে তো 5এই হৈ গ'ল ইয়াৰে কাৰেক্ট আনসাৰ তো আমাক যদি গসাউ উলিয়াব দিয়ে গসাউৰ শৰ্ট ট্ৰিকটো মানে কি শৰ্ট ট্ৰিক হৈছে সংখ্যা দুটাৰ মাজৰ পাৰ্থক্যটো উলিয়াব লাগে সংখ্যা দুটাৰ মাজৰ পাৰ্থক্য কিমান 5 সেই 5টোৰে ইহত দুটা হৰণ গৈছে নে চাব লাগে যদি হৰণ গৈছে মানে সিয়ে হৈ গ'ল গসাউ ক্লিয়াৰ নে yes clear এতিয়া এইটো কুৱেশ্যনৰ চোৱা এইটোতো আমাক কি কৈছে ইয়াতে আমাক তিনিটা সংখ্যা দিছে এতিয়া কুৱেশ্যনটো হ'ল কাৰ আমি পাৰ্থক্য ল'ম তিনিটা সংখ্যা দিয়া আছে ন কোনটোৰ পাৰ্থক্য ল'ম তো ইয়াৰে ৰিকুৱাৰমেণ্টটো এনেকুৱা আমি এনেকুৱা এটা পাৰ্থক্য ল'ব লাগে যাৰ ভেলুটো সৰু এতিয়া ইয়াতে চোৱা 10 আৰু 12ৰ পাৰ্থক্য কিমান 2 12 আৰু 15ৰ পাৰ্থক্য 3 আৰু 10 আৰু 15ৰ পাৰ্থক্য কিমান 5 তো আমি ইয়াৰে সৰু সংখ্যাটো ল'ম তো 10 আৰু 12ৰ পাৰ্থক্যটো 2 ন সকলোতকৈ সৰু এইটো তো এইটো লৈ লোৱা এই দুইটোৰে তোমালোকে তিনিওটা সংখ্যাকে হৰণ কৰিবলৈ চেষ্টা কৰা তিনিওটাকে হৰণ গৈছে জানো নাই যোৱা যিহেতুকে 10 12 আৰু 15 তিনিওটা সংখ্যাকে 2ৰে হৰণ যোৱা নাই তেতিয়াহ'লে 2 আমাৰ গসাউ নহয় যদি হৰণ গ'লহেঁতেন তেতিয়াহ'লে আমি গসাউ 2 বুলি ক'লোহেঁতেন গসাউ কিমান 2 বুলি ক'লোহেঁতেন এতিয়া ইয়াৰে আগৰ কুৱেশ্যনত দেখিবা 10 আৰু 5ৰ পাৰ্থক্য 5 সেই 5 সংখ্যাটোৰে 10ক হৰণ গৈছে 15ক গৈছে সেই কাৰণেহে এনসাৰ আমি গসাউটো 5 বুলি কৈছো কিন্তু ইয়াতে আমি দেখিছো 2 সংখ্যাটোৰে তিনিওটা সংখ্যাকে হৰণ নাযায় 10 আৰু 12ক যাব কিন্তু 15ক হৰণ নাযায় আমি কি কৰিম 2 সংখ্যাটো ভাঙিব লাগিব ভাঙিব মানে কেনেকুৱা এতিয়া যেনেকৈ 12ক যদি আমি ভাঙিবলৈ চেষ্টা কৰো এনেকৈ ভাঙিব পাৰিম নে 12ক 2 পূৰণ 6 পাৰিম ন ঠিক তেনেদৰে 12ক আমি এনেকৈ ভাঙিব পাৰিম 4 পূৰণ 3 পাৰিম ন ভাঙিব কিন্তু আমি 2টোক ভাঙিব পাৰিম জানো 2টোক যদি আমি ভাঙিবলৈ যাওঁ আমি 2 পূৰণ 1 ভাঙিব লাগিব এনেকৈ আমি ফেক্টৰাইজেশ্যন কৰিব লাগে আমি সংখ্যাটো ভাঙিব লাগিব এতিয়া ইয়াতে পাৰ্থক্য কিমান আছে পাৰ্থক্য আছে 2 আমি যিকোনো এটা সংখ্যাকে এনেকৈ ভাঙিব পাৰো হয় নে নহয় মই যদি কওঁ তোমালোকক যে 15 সংখ্যাটো ভাঙি দিয়াচোন কেনেকৈ ভাঙিবা 15টো 5 পূৰণ 3
হয়নে 5 পূৰণ 3 তাৰপিছত 15 পূৰণ 1 এনেকৈ ভাঙিব পাৰিম ইয়াতো আমি কি কৰিছো 2টো ভাঙি দিছো কিমান আহিছে 2টো 2 পূৰণ 1 এটা যেনেকৈ 2টোৰে হৰণ যোৱা নাই 2ৰে হৰণ গৈছে নেকি এইকেইটা যোৱা নাই ন তো এটা একেৰে চেক কৰিব লাগিব একেৰে হৰণ যাব নে এইকেইটা একেৰে তো সবকে হৰণ যায় এই সংখ্যাটোৰে হৰণ নোযোৱা সংখ্যা কিবা আছে নেকি একেৰে সবকে হৰণ যায় সেইকাৰণে আমি কৈ দিম এই তিনিটা সংখ্যাৰে গসাও কিমান হ'ব গসাও হৈ যাব 1 বুজি পালানে গসাও কেনেকৈ উলিয়ালো শর্ট ট্রিকটো ওকে আৰু এটা এক্সাম্পল লৈ লম এইটো কোৱেশ্চন ইয়াতে আমাক কি দিয়া আছে 8 দিয়া আছে 10 দিয়া আছে 12 এটা এই সংখ্যা কেইটাৰ পাৰ্থক্য কাৰ কিমান 8 আৰু 10 পাৰ্থক্য 2 আছে দুই সংখ্যাটোৰে তিনিটাকে হৰণ যাবনে 2 ৰে 8কো হৰণ যাব 10কো যাব 12কো যাব তো সেইকাৰণে ইয়াতে গসাও কিমান হৈ গ'ল গসাও হৈ গ'ল 2 ক্লিয়াৰ নে সকলোৰে গসাও কিমান হৈ গ'ল 2 তো এইটোৱে হৈছে আমাৰ টেকনিক আৰু এইটো টেকনিকতে আমি এনসাৰ বিলাক কওঁ এতিয়া আৰু এটা এক্সাম্পল লৈ লোৱা আমাক যদি এনেকুৱা দি দিয়ে 50 দি দিলে এটা দি দিলে 55 আৰু এটা দি দিলে 960 এটা ইহঁতৰ গসাও উলিওৱাচোন এটা এইকেইটা সংখ্যাৰ যদি গসাও উলিয়াবলে তোমালোকে যদি ক্যালকুলেট কৰিবলৈ যোৱা বহুত টাইম লাগি যাব তো আমি কি কৰিম শর্ট ট্ৰিকটো ইউজ কৰিম আমি ইয়াৰে যদি গসাও উলিয়াবলৈ যাম আমি কি কৰিম আমি ইয়াৰে পাৰ্থক্য উলিয়াম সংখ্যা দুটাৰ তো দেখিবা 50 আৰু 55 ৰ পাৰ্থক্য কিমান 5 তো মানে গসাও কি হ'ব গসাও হয়তো 5 হ'ব নহলে 5ৰ ফেক্টৰ হ'ব ফেক্টৰ মানে কি ফেক্টৰ মানে হৈছে 5ক ভাঙিব লগা হ'ব হয়নে 5টো ভাঙি দিম এতিয়া 5 সংখ্যাটোৰে প্ৰথমতে তোমালোকে এই তিনিটাকে হৰণ কৰি চোৱা আৰু দেখিবা 5ৰে এইটোকো হৰণ যাব এইটোকো যাব এইটোকো যাব তিনিটা সংখ্যাকে 5ৰে হৰণ যাব যেনেকৈ তিনিটা সংখ্যাকে 5ৰে হৰণ গৈছে মানে গসাওটো সিম্পল 5এই হৈ গ'ল গসাও যদি হৰণ নগ'লহেঁতেন যদি এনেকুৱা হ'লহেঁতেন সাপোজ ইয়াতে মই 960 নিদি পেলাই 962 দি দিলো এতিয়া এইটো ক্ষেত্ৰত আমি দেখিম 5ৰে এই দুটা হৰণ গৈছে কিন্তু এইটোকতো যোৱা নাই তো এই ক্ষেত্ৰত আমি 1 টো গসাও বুলি ক'লোহেঁতেন বুজিলা কথাটো বুজিলা নে কথাটো ওকে এতিয়া মই এইটো কোৱেশ্চনৰে অলপমান সিম্পলিফাই কৰি দিছো অকমান আৰু কোৱেশ্চনটো টাফ বনাই দিছো সাপোজ 60 কৰি দিলো এতিয়া এইটো হৈ গ'ল এতিয়া এইটোৰ গসাও কিমান আহিব কোৱাচোন এইটোৰ গসাও ট্ৰাই কৰা তো ইয়াতে আমাক দিয়া আছে এটা 50 এটা 60 এটা 960 65 তো ইয়াতে আমি কি কৰিম 50 আৰু 60 প্ৰথমতে পাৰ্থক্যটো উলিয়াম পাৰ্থক্য কিমান 10 এটা 10 সংখ্যাটোৰে এই তিনিটাকে হৰণ যাবনে তো দেখিছো 10ৰে এইটো হৰণ যাব এইটোক যাব কিন্তু এইটোক নাযায় নাযায় ন হৰণ তো সেইকাৰণে কম 10 গসাও হ'ব নোৱাৰে তো 10টোক কি কৰিব লাগিব ভাঙিব লাগিব 10টোক কেনেকৈ ভাঙিব পাৰি নো 10টোক আমি ভাঙিব পাৰিম 2 পূৰণ 5 আৰু কিবা ভাঙিব পাৰিম নে ইয়েছ 1 পূৰণ 10 তো 10টোক আমি এনেকৈ ভাঙিব পাৰিম গসাও মানে কি এতিয়া গসাওৰ কনসেপ্টটো শুনি লোৱা গসাও মানে হৈছে গৰিষ্ঠ সাধাৰণ উৎপাদক গৰিষ্ঠ মানে কিনো গৰিষ্ঠ বা ইংৰাজীত ক'লে হাইয়েষ্ট কমন ফেক্টৰ হাইয়েষ্ট মানে কি হাইয়েষ্ট বুলি ক'লে কি বুজাই নো এজন ষ্টুডেণ্টে হাইয়েষ্ট মাৰ্ক পাইছে মানে সকলোতকৈ বেছি মাৰ্ক পাইছে হাইয়েষ্ট মানে সদায় ডাঙৰ সংখ্যাটোৰ কথা কয় গৰিষ্ঠ মানে সদায় ডাঙৰ ইয়েছ তো ডাঙৰ সংখ্যাৰ কথা কৈছে মানে আমি ইয়াতে সদায় ডাঙৰ সংখ্যা কেইটা প্ৰথমতে চাব লাগিব মানে প্ৰথমতে আমি 10ৰে হৰণ কৰি চাম 10ৰে এই তিনিটা হৰণ গৈছে নে নাই যোৱা তেতিয়াহ'লে এইবাৰ আমি 2ৰে হৰণ নকৰো আমি 5ৰে হৰণ কৰি চাব লাগিব এই ভুলটো তোমালোকে নকৰিবা এবাৰ যে প্ৰথমতে আমি 10ৰে হৰণ কৰি চালো তাৰপিছত 5ৰে হৰণ কৰি চাম যে 5ৰে তিনিটা সংখ্যাকে হৰণ যাবনে যদি 5ৰে হৰণ যায় তেতিয়াহ'লে এনসাৰ 5 হ'ব যদি 5ৰেও নাযায় তেতিয়াহে আমি 2ৰে হৰণ কৰি চাম 2ৰে হৰণ কৰিলে যাবনে তো দেখিছো 2ৰে হৰণ যাব মানে 2 হৈ গ'ল ইয়াৰে গসাও যদি 2ৰেও হৰণ নগ'লহেঁতেন তেতিয়াহ'লে আমি 1ৰ পিনে আহিলোহেঁতেন বুজিলানে তো আমি যেতিয়া আমি ডিফাৰেন্স ওলাম সেই ডিফাৰেন্স ওলাই পেলাই এইটো বস্তু সদায় মনত ৰাখিম আমি সদায় ডাঙৰ সংখ্যাটো আগতে ইউজ কৰো এতিয়া যদি এনেকুৱা কেতিয়াবা সিচুৱেশন আহি যায় যে এই যোনটো পাৰ্থক্য আছে সেই পাৰ্থক্য সাপোজ তোমালোকে এক্সামত পাই গ'লা মই কৈ দিলো কিমান 18 পাৰ্থক্য পাই গ'লা 18 দুটা সংখ্যা আছে সংখ্যাৰ এটা পাৰ্থক্য আছে 18 এতিয়া তোমালোকে কি কৰিলা প্ৰথমতে 18 সংখ্যাটোৰে ইয়াতে যিকেইটা সংখ্যা আছিলে সিহঁতে হৰণ কৰি চালা দেখিলা যে হৰণ যোৱা নাই তাৰ পাছত তোমালোকে কি কৰিবা 18টো ভাঙিব লাগিব ন তো কেনেকৈ ভাঙিবা 18টো কোৱাচোন তো কিছুমানে ক'ব যে 2 পূৰণ 9 অৰ্থাৎ 9 2 গুণ 18 হ'ল আৰু কিছুমানে ক'ব 6 3 গুণ 18 এতিয়া তাৰে পিছত কিছুমানে ক'ব 1 পূৰণ 18 আমি প্ৰথমতে কি কৰিম 18ৰে হৰণ কৰি পেলাই চাম সাপোজ 18ৰে হৰণ যোৱা নাই তাৰ পাছত আমি 9ৰে হৰণ কৰি পেলাই চাম 9ৰে হৰণ গৈছে নেকি 9ৰে যদি হৰণ যোৱা নাই তাৰ পাছত তোমালোকে এনেকুৱা নহয় যে ডাইৰেক্ট 2ৰে হৰণ কৰিবা 2ৰে হৰণ কৰিব নোৱাৰিবা 9ৰে যদি হৰণ নাযায় এইবাৰ 6ৰে হৰণ কৰি চাব লাগিব বুজিলে নে কথাটো কাৰণ 18ৰ ফেক্টৰ মানে কি ফেক্টৰ মানে এনেকৈ ক'ব পাৰা যে 18 কোনকেইটা সংখ্যাৰে হৰণ যায় আমি এই 18 সংখ্যাটো কিহেৰে হৰণ কৰিব পাৰিম 18ক আমি 9ৰে হৰণ কৰিব পাৰো 18ক আমি 6ৰেও হৰণ কৰিব পাৰো 18ক আমি 3ৰেও হৰণ কৰিব পাৰো 18ক আমি 2ৰেও হৰণ কৰিব পাৰো 18ক আমি 1ৰেও হৰণ কৰিব পাৰিম কথাটো তেনেকুৱা ইয়াতে আমি 10ক কিহেৰে হৰণ কৰিব পাৰো 10ক আমি 2ৰে হৰণ কৰিব পাৰো 5ৰে পাৰো 1ৰে পাৰো আমি প্ৰথমতে 5ৰে এইকেইটা হৰণ কৰি চাম
ডাঙৰ সংখ্যাটো চাব লাগিব ন হাইয়েষ্ট কমন ফেক্টৰ ওলাই আছো আমি যদি হাইয়েষ্ট ওলাই আছো বা ডাঙৰ সংখ্যা ওলাই আছো প্ৰথমতে সদায় ডাঙৰ মানে 18ৰে যদি আমি কৈ দিওঁ জাষ্ট ইয়াতে মই কৈ দিলো দুটা সংখ্যা আছে সাপোজ ইয়াতে আমাৰ কৈ দিলো মই 72 ঠিক আছে তাৰপিছত আমি মই কৈ দিলো এটা সংখ্যা 90 এটা কৈ দিলো আৰু এটা আছে 900 এতিয়া এই সংখ্যা কেইটা চোৱা প্ৰথমতে আমি কি কৰিম ইয়াৰে 72 আৰু 90 পাৰ্থক্য দেখিছো 18 আছে এতিয়া এই 18 সংখ্যাটোৰে এইকেইটা হৰণ কৰি চাচোন দেখিবা 18ৰে হৰণ যোৱা নাই যাবও পাৰে ন গৈছে চাগে ইয়েছ 4বাৰ যাব এতিয়া এইটো গুচিয়ে যাব হৰণ গুচিয়ে যাব এটা সংখ্যা কমাই দিছো মই নোযোৱা কৰি দিও হৰণ 909 কৰি দিলো এতিয়া হৰণ নাযায় ঠিক আছে এতিয়া আমাৰ হৰণ নাযায় তো এতিয়া আমি দেখিলো ইয়াতে আমাৰ কি হল এইকেইটা সংখ্যা আমি দেখিলো 18ৰে হৰণ কৰি এইটো হৰণ গৈছে এইটোকো গৈছে 18ৰে কিন্তু এইটো সংখ্যা 18ৰে হৰণ নাযায় তো আমি কি কৰিম 18টোৰ ফেক্টৰ ওলাম মানে 18টোক আকৌ কিহেৰে হৰণ কৰিব পাৰি এই 18 সংখ্যাটো আমি কিহেৰে হৰণ কৰিব পাৰো তো এইটোক আমি 9ৰে হৰণ কৰিব পাৰো 6ৰে পাৰো 3ৰে পাৰো 2ৰে পাৰো আৰু 1ৰে হৰণ কৰিব পাৰি 18 সংখ্যাটো এইকেইটা সংখ্যাৰে হৰণ যায় ন তো সেইকাৰণে এইবাৰ তোমালোকে 9ৰে হৰণ কৰি চোৱা এই গোটেইকেইটা সংখ্যাকে আৰু দেখিবা 9ৰে হৰণ প্ৰতিটো সংখ্যাকে গৈছে তো সেইকাৰণে 9 হৈ গ'ল লসাগু যদি 9ৰে হৰণ নগ'লহেঁতেন যদি এনেকুৱা হ'লহেঁতেন যে 9 সংখ্যাটোৰে হৰণ যোৱা নাই তেতিয়া কি কৰিলেহেঁতেন চাপোজ ইয়াতে মই কৈ দিলো 9 নিদি পেলাই ইয়াতে মই কৈ দিলো 6 এতিয়া তোমালোকে দেখিবা 9ৰেও হৰণ নাযায় এইকেইটা সংখ্যা তো তেতিয়া কি কৰিম তেতিয়া আমি চাম 6ৰে হৰণ যাবনে তো দেখিবা 6ৰে হৰণ যাব গোটেইকেইটা মানে 6 হৈ যাব তেতিয়া লসাগু ঠিক আছে তাৰপিছত মই বোলে আৰু কুৱেশ্যন অলপমান টাফ বনাই দিলো মই ইয়াতে দি দিলো 3 তো এতিয়া দেখিবা 6ৰেও হৰণ নাযাব 6ৰেও হৰণ নাযায় ঠিক আছে 6ৰেও হৰণ নাযায় তেতিয়া কি কৰিবা তেতিয়া তোমালোকে 3ৰে হৰণ কৰি চাব লাগিব দেখিবা 3ৰে গোটেইকেইটাকে হৰণ গৈছে মানে 3 হৈ যাব তেতিয়া লসাগু তাৰপিছত দেখি যদি এনেকুৱা হয় যে 3ৰেও হৰণ যোৱা নাই তেতিয়াহ'লে আমি 2ৰে হৰণ কৰি চাব লাগিব যে 2ৰে হৰণ গৈছে নে 3টা যদি গৈছে 2 তেতিয়া লসাগু যদি 2ৰেও হৰণ নাযায় তেতিয়াহ'লে 1 হৈ গ'ল আমাৰ লাষ্টৰ এনসাৰ বুজি পালানে এইটো হৈছে শৰ্ট ট্ৰিক অকণমান বুজিবলৈ টাইম লাগে কিন্তু বুজি পোৱাৰ পিছত এক্সামত সেয়া কথা ন আমি বস্তুবিলাক কিছুমান বস্তু থাকে টাফ কিন্তু টাফ বস্তুবিলাক আমাৰ এক্সামত কি কৰে টাইম বচায় হয় নে নাই এতিয়া মেচিন বিলাক বনাবলৈ বহুত টাফ কিন্তু মেচিন বিলাক বনোৱাৰ পিছত সেই মেচিনটোৱে মানুহৰ কাম কিমান সহজ কৰি পেলাই হয় নে পথাৰত হাল বৈ থকাতকে আমি যেতিয়া ট্ৰেক্টৰেৰে পথাৰত হাল মৰা ষ্টাৰ্ট কৰিলো কিমান ইজি হৈ গ'ল এদিনতে কিমান মাটি হাল মাৰিব পাৰে কিন্তু গৰুৰে পাৰিছিল জানো নোৱাৰিছিল ন কিন্তু ট্ৰেক্টৰ বনাবলৈ বহুত টাইম লাগিছিল কথাটো তেনেকুৱাই তো সেইকাৰণে কিছুমান বস্তুৰ অলপমান ধৈৰ্য লাগিব এইবিলাক বস্তু বুজিবলৈ অলপমান ধৈৰ্য লাগে অলপমান প্ৰেক্টিচ লাগিব ৰেগুলাৰ বেচিছত চাব লাগিব তাৰপিছতহে পাৰিবা আৰু এবাৰ বুজি পোৱাৰ পিছত বস্তুখিনি সদায় ইজিয়ে লাগে হয় এইটো হৈ গ'ল আমাৰ হাউ টু ফাইণ্ড এলচিএম আৰু এইচচিএফ মই কৈছিলো যে আজিৰ এই ক্লাছত আমি লসাগু আৰু গসাগু কেনেকৈ উলিয়াই আমি সেইটো বস্তু আলোচনা কৰিম কৰিছিলে এইটো লাৰ্নিং টু ফাইণ্ড এলচিএম এণ্ড এইচচিএফ আৰু আমি বৰ্তমান পুৰা প্ৰিপেয়াৰ্ড আমি জানো লসাগু কেনেকৈ উলিয়াই আমি জানো গসাগু কেনেকৈ উলিয়াই আমি শৰ্ট ট্ৰিক জানো আমি লগতে যোনটো আমাৰ ট্ৰেডিশ্যনেল মেথড আমি সেই ট্ৰেডিশ্যনেল মেথডটো ইয়াতে জানো এইটো মেথডত আমি উলিয়াব এতিয়া জানো হয় ক্লাছটো অকমান ৰিভাইণ্ড কৰা যদি কাৰোবাৰ কিবা ডাউটছ থাকে তোমালোকে মোৰ টেলিগ্ৰাম চেনেল মেথছ বাই নিৰ্মল ছাৰ জইন কৰি ৰাখিবা টেলিগ্ৰাম চেনেলটো মেথছ বাই নিৰ্মল ছাৰ বুলি চাৰ্চ কৰিলে টেলিগ্ৰামত পাই যাবা তাত মই আমাৰ ক্লাছবিলাক যেতিয়া আপলোড হয় ন এই ক্লাছবিলাক তাৰ লিংকবিলাকো মই শ্বেয়াৰ কৰি দিওঁ লগতে তোমালোকৰ ডাউটছবিলাকো মোক তাত জনাব পাৰিবা ঠিক আছে মেথছ বাই নিৰ্মল ছাৰ টেলিগ্ৰামত চাৰ্চ কৰিলে পাই যাবা আৰু যদি কিবা ডাউটছ থাকে সেইটো জনাবা লগ পাম সকলোকে অন্য এটি ক্লাছত যিটোত আমি নতুন কিছুমান কথা আলোচনা কৰিম যোনটো আমাৰ ইয়াতে অলৰেডি আছে ফৰ্মুলা বেছ কুৱেশ্যন লগতে এলচিএম আৰু এইচচিএফৰ কিছুমান স্পেচিয়েল টাইপৰ ভগ্নাংশ হওক ফ্ৰেকশ্যন হওক ফ্ৰেকশ্যন লগতে আমাৰ পাৱাৰ বেছড হওক সেইবিলাকো আমি আলোচনা কৰিম আজিৰ কাৰণে মই ইয়াতে সামৰিছো লগ পাম সকলোকে অন্য এটি ক্লাছত যদি ভাল লাগিছে ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিবা থেংক ইউ